গাখীৰ বিক্ৰী কৰি 10 লাখ টকাৰে এক কথা মাতি লৈছে আৰু গাড়ী এখন লৈছো। গাড়ী টাটা পাঞ্চ খৰচ বাদ দি মানে গোটেই গড় হিচাপ কৰিলেও মাহেকত 60,000 55-60,000 টকা থাকে। ইচ্ছা আছে 5-6 লিটাৰ মান গাখীৰ ডেইলি দিব পাৰিলে তাৰমানে গলা বনোৱা মেচিন এটা আনিম ভাবিছো, আনি পেলাই ঘৰতে গলা বনাই যদি গলা অৰ্ডাৰখিনি দিব পাৰো। এনেই ৰাতিপুৱা 60-65 লিটাৰ, ভাটিবেলা 40 লিটাৰ, 100 প্লাছ হৈ যায়। মাত্ৰ 5 লিটাৰ গাখীৰেৰে তেওঁ আৰম্ভ কৰিছিল গোপালন। আজি তেওঁৰ মাহেকত উপাৰ্জন প্ৰায় 90,000 টকা। গাখীৰ খিৰোৱাৰ পৰা আৰম্ভ কৰি গোহালি চাফ চিকুণ কৰালৈ অথবা খেৰ দানা চাপৰ কিনি অনাৰ পৰা আৰম্ভ কৰি তেওঁৰ উৎপাদিত গাখীৰ দোকান অথবা সমবায়ৰ বিপণীত দিব যোৱালৈ সকলো কাম অকলেই চম্ভালে তেওঁ। তাৰ মাজতে অৱশ্যে গাখীৰ বিক্ৰী কৰি কিনি অনা গাড়ীখন লৈ ফুৰিবলৈও নাপাহৰে শেৱালি দাসে। এয়া বজালী জিলাৰ গোপালক শেৱালি দাসৰ অনুপ্ৰেৰণাদায়ক যাত্ৰাৰ এক অনন্য কাহিনী আপোনালোকৰ বাবে। নমস্কাৰ, মই অৰূপ চান্দিল্য। আজি মই আছোঁ বজালী জিলাৰ টেপটাৰীত শেৱালি দাসৰ ঘৰত। তেখেতে 2011 চনত প্ৰায় 5 লিটাৰ গাখীৰেৰে গোপালন আৰম্ভ কৰিছিল আৰু আজি দৈনিক প্ৰায় 100 লিটাৰ গাখীৰ তেওঁ উৎপাদন কৰিবলৈ সক্ষম হৈছে। শেৱালি দাস বজালী জিলাৰ মহিলা গোপালক বুলিয়ে নহয়, সমগ্ৰ গোপালকসকলৰ বাবে এক আদৰ্শত পৰিণত হৈছে। আমি বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ যাত্ৰাটোৰ কথা অকণমান কওকচোন, মানে কেনেকৈ আৰম্ভ কৰিছিল আৰু এতিয়া কেনেকুৱা কি কৰি আছে আৰু ক'ত বিক্ৰী কৰে? হয়, 2011 চনৰ পৰা মোটামুটি মই গৰু পালা আৰম্ভ কৰিছোঁ। এটা গাড়ী গৰু আছিল মাত্ৰ, 4-5 লিটাৰ গাখীৰ লয়। সেনেকৈ আৰম্ভ কৰি আমাৰ পাঠক ছাৰ ডাঙৰীয়াই এয়াই কৰি বেজি দি তাৰপিছত মানে সেনেকৈ ভাল জাতৰ উন্নত মানে মাইকী গৰু হোৱাতে এতিয়া মোটামুটি 12-14জনী গাই গৰু আছে। এতিয়াতো মোটামুটি 100 লিটাৰ গাখীৰ দুই বেলা, ৰাতিপুৱা ভাটিবেলা মিলি 100 লিটাৰ গাখীৰ হৈ যায়। মানে দৈনিক 100 লিটাৰ গাখীৰ উৎপাদন হয়। 85-100। ক'ত বিক্ৰী কৰে গাখীৰখিনি? আমি আধা গাখীৰ দোকানত দিওঁ, চাহ দোকানত, আৰু আধা গাখীৰ আমি সমবায়ত দি দিওঁ। আপোনাৰ কি জাতৰ গৰু আছে? এতিয়া আমাৰ এইটো আছে ফ্ৰিজিয়ান জাতৰ, তাৰপিছত আপোনাৰ ইফালে আছে হষ্টেন আছে, এই কলাৰ বাকী মাজত আছে আপোনাৰ ক্ৰছ আছে, তাৰপিছত এই যিবিলাক পোৱালীবিলাক আছে গিৰৰ আছে, চাহিয়াল আছে। আমাৰ অসমৰ কাৰণে কোনটো জাতৰ আপুনি ভাল? অসমৰ কাৰণে আপোনাৰ এনেতো ক্ৰছটোৱে ভাল, বেমাৰ নহয়, কিন্তু গাখীৰৰ কাৰণে বেছিকে চাব গ'লে ফ্ৰিজিয়ানটো বেছি ভাল। চ' বাচ্চা থাকিলেও নাথাকিলেও কোনো প্ৰব্লেম নাই, গাখীৰটো দিবই। 18-20 লিটাৰ গাখীৰ দিয়ে। সেইটো 18-20 লিটাৰ গাখীৰ দিয়ে। বেমাৰ নাই তেনেকে, কিন্তু তথাপিতো আহোঁতে অলপ লাহি আৰু অলপ হেৰি নহয় মানে। আপুনি গোপালক হিচাপে বাকী যিবিলাক নতুনকে গোপালন কৰিব খোজে কোনটো পুহিবলৈ পৰামৰ্শ দিব? ফাৰ্ষ্ট টাইম আৰম্ভ কৰিলে মানে এইটো ক্ৰছটোৱে বেষ্ট। ক্ৰছটোৱে বেষ্ট একদম। তাৰপিছত ফ্ৰিজিয়ান হষ্টেন ল'ব, HF ল'ব, এইবিলাক আৰু পিছত হ'ব এইবিলাক মানে, কিন্তু ফাৰ্ষ্ট টাইম ল'ব লাগিলে ক্ৰছটোৱে একদম যথেষ্ট ভাল। মানে বেমাৰ কম, বাকী ইমান একো নাই। বৰষুণ ৰ'দ বতাহ চবখিনি মানে হেৰি কৰিব পাৰে আৰু তাহাঁতে, কিন্তু আহোন ইমান নৰে, গৰমটো বেছি, তাৰপিছত ৰ'দতো নৰে, বৰষুণতো নৰে, কিন্তু আমাৰ যিবিলাক ক্ৰছ বিলাকে পাৰে। মানে কোনটো জাতৰ বেছিকে আছে? এতিয়া HF বেছিকে আছে। এতিয়া মানে এয়াই কৰি চব HF কৰিছো, তাৰমানে চব HF হৈ যাওক। HF গাখীৰটো বেছি হ'ব। চ' 2জনী গাড়ীৰ মাজত যদি মই 20 লিটাৰ গাখীৰ পাওঁ আৰু এজনীৰ পৰা যদি 20 লিটাৰ পাওঁ, লাভ হ'ব। সেইটো কাৰণে HFটো বেছি কৰি দিছো এতিয়া। আৰু গোহালিৰ গোটেই কামখিনিটো আপুনিয়ে কৰে? মই নিজে কৰোঁ। গাখীৰ খিৰোৱাৰ পৰা বিক্ৰীটো লৰাই দোকানত দি আহে। ল'ৰা আছে, এইবাৰ HS পাছ কৰিছে। ল'ৰাই গাখীৰটো দি আহে দোকানত, আৰু মই আপোনাক সহায় কৰি দিয়ে। গাখীৰখিনি দিয়াত সহায় কৰি দিয়ে। গাখীৰটো দি আহে সি, ৰাতিপুৱা গাখীৰ দিছে, পইচা উঠাইছে, সেইবিলাক হেৰি কৰে। বাকী গোহালি কামখিনি মই নিজে কৰোঁ, গাখীৰ মই নিজে খিৰাওঁ। 2011 চনত শেৱালি দাসে মোক লগ ধৰি ক'লে যে এনে কথা, মই ডেইৰী ফাৰ্ম কৰিব খোজোঁ। ক'লে ঠিক, ভাল কথা, কৰা তুমি, কিন্তু কষ্ট কৰিব লাগিব, গৰুৰ লগত গৰু হ'ব পাৰিব লাগিব। বোলো নিশ্চয় মই পাৰিম, মইতো কষ্ট কৰিয়ে থাকোঁ। এনেকৈ 2011 চনত 2জনী গাড়ীৰে আৰম্ভ কৰিলে, আৰু সেইটো কৰাৰ পিছত এতিয়া শেৱালি দাসে যিমানখিনি কষ্ট কৰে গৰুৰ ক্ষেত্ৰত, দুগ্ধ পামৰ ক্ষেত্ৰত, ৰাতিপুৱা চাফ চিকুণ কৰাৰ পৰা, গাখীৰ খিৰোৱাৰ পৰা, আনকি গাখীৰখিনি কেতিয়াবা দিব যায়, ছ'চাইটিত দিব যোৱা নহয়, গতিকে শেৱালি দাসৰ লেখীয়াকে যদি অসমৰ নাৰী সমাজে কাম কৰিব খোজে গো পামৰ ক্ষেত্ৰত, তেতিয়া ইকনমিটো আমাৰ বহু ওপৰত যাব।
আৰু আজি সামগ্ৰিকভাৱে বজালিত 6,000 গোপালকে এইখিনি কাম কৰি আছে আৰু বৰ্তমান 70-80 হাজাৰ লিটাৰ বজালি জিলাৰ পৰা দৈনিক গাখীৰ উৎপাদন হয়। এতিয়া মইতো কওঁ সামগ্ৰিকভাৱে বজালি নহয়, গোটেই অসমতে আমাৰ শেৱালিত আছে যিখিনি দুগ্ধ পামৰ জৰিয়তে আৰ্থিকভাৱে উন্নতি বা স্বাৱলম্বী হৈছে। আমাৰ এই ক্ষেত্ৰত আমাৰ অসমৰ বেছি সংখ্যক মহিলাই শেৱালিৰ লিখিয়াকে এনেকুৱা যদি দুগ্ধ পাম কৰে তেতিয়াহ'লে নিশ্চয় অৰ্থনৈতিক দিশত আগবাঢ়িব। বিশেষকে খাদ্যটো দুই টাইমে দিম, গোটেই দিনটো এনেকে খাদ্য খাই থকা নিদিওঁ আৰু মানে ৰাতিপুৱা খাদ্য দিছো, দানা সেই কথাখিনি মই কওকচোন বাইদেউ, যে মানে খাদ্যটো আপুনি কেনেকে দিয়ে, কি কৰে? মই খাদ্যটো মানে মেইনলি মেইনটেইন কৰি দিওঁ। ৰাতিপুৱা 7টা বজাত খেৰ দিছো, খেৰটো এটা হিচাপ কৰি 10 কেজি মানকে খেৰ দিওঁ একজনী গৰুক। তাৰপিছত দানা চাপৰ দি দিম, একজনী গৰুক মই দানাটো দিম 2 কেজি, চাপৰ দিম 2 কেজি, পানী মোটামুটি 50 লিটাৰ পানী দিম একজনী গাই গৰুক। সিমানখিনি খাই মানে গোটেই দিনটো খাদ্য নিদিওঁ আৰু তাহাক। আৰু ৰাতিপুৱা আৰু সন্ধিয়া ৰাতিপুৱা সিমানখিনি আৰু সন্ধিয়া মোটামুটি 3টামান বজাত সিমানখিনিয়ে দিম আৰু 3টাৰ পৰা 4টাৰ ভিতৰত সিমানখিনি খাদ্য দিম আৰু বাকী গোটেই ৰাতিটো নিদিওঁ আৰু খাদ্য। তাৰপিছত ৰাতিপুৱা গৰু যিমানখিনি ৰেষ্টত থাকিব সিমানখিনি গাখীৰ প্ৰডাকশ্যনটো ভাল হয়। সুস্থভাৱে যদি পৰিপূৰকভাৱে যদি আমি খাদ্যটো যোগান ধৰো তেতিয়াহ'লে গাখীৰো বেছিকৈ পোৱা যায় আৰু বেমাৰ আজাৰো কম হয়। ফেটটো যদি বেছি কৰিব লাগে তেতিয়াহ'লে মাকৈ গুড়াটো দানাৰ লগত অলপ বেছিকে দিব লাগে। আৰু কিছুমান মেডিচিন আছে ফেট প্লাছ মিনাৰেল মিক্সাৰ, এইবিলাক যদি আমি সময়ে সময়ে দি থাকো তেতিয়াহ'লে আমাৰ গাখীৰৰ যিটো ফেট বা SNF এইটো বেছি হয়। আপুনি 4-5 লিটাৰ গাখীৰেৰে আৰম্ভ কৰিছিল, এতিয়া দৈনিক প্ৰায় 100 লিটাৰ গাখীৰ বিক্ৰী কৰে। আপোনাৰ উপাৰ্জনটো বা চব খৰচ বাদ দিয়াৰ পিছত লাভ কিমান মান থাকে সেই বিষয়ে অকণমান ক'ব নেকি? দৈনিক মোটামুটি 2500 টকা 3000 টকা আহে। 3000 টকাকে হলে মাহত 90,000 টকা হৈ যায়, কিন্তু চব খৰচত যায় 60,000 মান টকা থাকি যায়। গৰুৰ খেৰৰ পৰা দানা পানীৰ পৰা গোটেইখিনি যাই 55-60,000 টকা থাকি যায়। সদায় একে নহয় আৰু কেতিয়াবা বেছিও হৈ যায়, গাখীৰ যেতিয়া উৎপাদন বেছি হৈ যায় তেতিয়া বেছি হৈ যায় আৰু মিনিমাম সিমান থাকে আৰু। তাৰমানে আমি যদি এটা হিচাপ কৰো গড় হিচাপত গোটেই বছৰটো কেতিয়াবা কম হয় কেতিয়াবা বাঢ়ি যায়। কিমান মান হ'ব লাভ? চব খৰচ বাদ দিয়াৰ পিছত মাহেকত লাভ কিমান মান? চব খৰচ বাদ দি মানে গোটেই গড় হিচাপ কৰিলেও মাহেকত 60,000 55-60,000 টকা থাকে। আৰু যিখিনি খৰচ হয় তাৰ ভিতৰত বেছি খৰচ কোনটো ক্ষেত্ৰত হয়? দানাত বেছি খৰচ হয়। দানা চাপৰ বেলেগ বস্তা দানা লাগে, দানা এক বস্তা চাপৰ এক বস্তা সদায় লাগে। তাৰ দামটো বেছি নহয় বহুত, সেইটো কাৰণে মানে দানাত খৰচটো বেছি হৈ যায়। দানা মাহত মোটামুটি 30,000 টকা দানাত লাগে। 28,000-30,000 টকা দানাত লাগে। আৰু খেৰত লাগে 5,000 টকা খেৰত লাগে। ঔষধ চৌষধ লাগে, কিন্তু ঔষধটো সদায় নালাগে নহয়, ঔষধটো কেতিয়াবাহে লাগে। এতিয়া আজি 2 মাহ মান আগত মোৰ গাই এজনীৰ অসুখ হৈছিল, 1,000-2,000 টকা গৈছে আৰু সেইটো আৰু কেতিয়াবাহে যায়। এনেকে ইমান আমাৰ বেমাৰ নহয়। তাৰমানে যদি ভালকে গোপালন কৰা যায় তেতিয়াহ'লে গোপালন কৰি এটা পৰিয়াল ভালকে চলাব পাৰি। কষ্ট কৰিব লাগে। এতিয়াতো মই এতিয়ালৈকে মানে পুলিচ কামেই ৰাতিপুৱা 6টাৰ পৰা কৰি 6:30 পৰা কৰিয়ে আছো, আৰু মোটামুটি 1-2 ঘণ্টা লাগি যাব। ঘৰত বস্তু লৈ থকা যায়, মানে হাতত পইচাটো থাকি মানে কিবা আনলো, এইবিলাক বস্তুবিলাক পইচা আছে লৈ আহো আৰু কি গাখীৰৰ গাখীৰ বিক্ৰী কৰি আনিলো। কিমান টকা? 60,000। 60,000। নিজৰ ভাল লাগে আৰু নিজৰ পইচা দি কিবা এটা কাম কৰি ভাল লাগে আৰু হ'ব আৰু মানে কৰি পিনে হেন আৰু কষ্ট কৰি যদি ভালকে কৰে লাভ আছে। কিন্তু কথাটো হৈছে কি এনেকে নহয় যে হ'ব দে থাকবো আৰু গৰুখিনি নহয়, একদম এটা পইণ্টৰ পৰা আমি গুৰুত্ব দিব লাগিব। কেতিয়াবা গৰু চকুৰ পানী ওলাই থাকে, কিয় ওলাই আছে বুলি আমি চিন্তা কৰিব লাগিব, চকুৰ পানীটো কিয় ওলাই আছে। এনেকে যদি আমি গুৰুত্ব কৰা যায় লাভ হয়। আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? গোহালিত মানে আকাৰ ডাঙৰ কৰিব, গৰু বেছিকে পুহিব, কেনেকুৱা কি ভাবিছে? নাই এইবাৰে ভাবিছো, এতিয়া যিবিলাক বাচ্ছাবিলাক ডাঙৰ হৈছে সেইবিলাক চব ফিমেল বাচ্ছা, গতিকে সেইবিলাকক আৰু গাই কৰাৰ কাৰণে অলপ জাগা লাগব, জাগাটো কম হৈ আছে। তাৰপিছত পিছত দেখি অলপমান মাটিও লৈছিলো, মাটি লৈ খিনি এতিয়া গোহালি এটা বনাই দিম আৰু বনাই দিম। মোৰ মিনিমাম মোৰ ইচ্ছা আছে 500 লিটাৰ মান গাখীৰ ডেইলি দিব পাৰিলে, তাৰমানে দৈনিক 500 লিটাৰ গাখীৰ বাবুৱে মই মিলি মানে ধৰি 500 লিটাৰ গাখীৰ দিম বুলি ভাবি আছো আৰু সিমান খিনিলৈকে মই চাওঁ কিমান পাৰো চেষ্টা কৰি। এতিয়া কিমানটামান বঢ়াব গৰু? এতিয়া মোটামুটি মই গৰু, এতিয়াতো মোৰ গাই গৰু আছে 6জনী আৰু বাকী বাচ্ছা ফিমেল বাচ্ছাই আছে 6জনী। তো সেই 6জনী গাই হৈ যাব। তো 12টা গাই যদি হয় 15 লিটাৰকে গাখীৰ দিলে মোটামুটি 300 লিটাৰ গাখীৰ হৈ যাব। তাহত আৰু ইহঁতৰ এয়াই কৰি তো আৰু বাচ্ছাই 2জনী গাইৰ গাভিন আছে, তাহাঁতৰ পেটত ফিমেল বাচ্ছাই আছে, একদম 100% ফিমেল বাচ্ছাই আছে, থাকি আৰু এনেকে দিব পাৰি বেজি। সেই 2জনী ফিমেল বাচ্ছাই হৈ যাব। এনেকে আৰু ঘৰতে বৰাম বুলি ভাবিছে। মিনিমাম মই 300 মান
মানে 300 বা 500 ভিতৰত গাখীৰ যদি দিব পাৰো মানে সেইটো এটা মোৰ ধাৰণা আৰু মই ভাবি আছো কৰিম বুলি গাখীৰৰ সেইকাৰণে ইমান পৰাতো কষ্ট কৰি আছো গাখীৰৰ পৰাতো দৈ হয় বা বেলেগ বেলেগ দৈ হেৰিও হয়, ক্ৰীম হয়, পনীৰ হয়। দি আছো দোকানত সেইবিলাক আপুনি কৰে নেকি? কৰো পনীৰ দি আছো দোকানত মোটামুটি অৰ্ডাৰ থাকিলেতো 10-12 কেজি পনীৰ দি দিওঁ নাথাকিলে আৰু 2 কেজি 3 কেজি পনীৰ দিয়া যায় সদায় 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 দোকানত পনীৰ কিমানকে বিক্ৰী কৰে? পনীৰ আমি 400 টকা বিক্ৰী কৰো আৰু কি কি দিয়ে আপুনি? মই দৈ আৰু পনীৰ আৰু আপোনাৰ গাখীৰটোৱে দি আছো এতিয়াতো ক্ৰীম বা গোল্লা এনেকুৱা সেইবিলাকৰ বনোৱা কথা নাই ভাবিছে নেকি ভৱিষ্যতে? গোল্লা বনোৱা মেচিন পাই বুলি ভাবি আছো যদি চৰকাৰৰ পৰা কিবা সহায় পাওঁ গোল্লা বনোৱা মেচিন এটা আনিম ভাবিছো আনি পেলাই ঘৰতে গোল্লা বনাই যদি গোল্লা অৰ্ডাৰখিনি দিব পাৰো ভাল হয় নহয়, এতিয়া গাখীৰতকে আপোনাৰ ক্ৰীম দৈত বেছি বিক্ৰী হয় নে এৱা গাখীৰত বেছি লাভ এৱা হয়? গাখীৰটো বেছি বিক্ৰী হয় আমাৰ গাঁৱৰ এৰিয়া যে এৱা গাখীৰটো বেছি বিক্ৰী হয় আৰু পনীৰটো হয় পনীৰ থাকে সদায় অৰ্ডাৰ থাকে পনীৰটো বনাব লাগে পনীৰটো থাকে। এতিয়া আৰু অলপ দেৰিকে পনীৰ বনামেই আৰু বাবুৱে দি দিব দোকানত বা য'ত লাগে দি আহে সি সেইটো কৰে এতিয়া আপুনি গাখীৰ বিক্ৰী কৰি কি কি কাম কেনেকুৱা কাম কৰিলে? মই গাখীৰ বিক্ৰী কৰি এতিয়াতো বহুত কাম কৰিছো গৰু যিবিলাক খাইছে খেৰ দানা এইবিলাকতো আৰু তাহাঁতৰ পইচাই তাৰপিছত গোহালিটো বনাইছো এইটো গোহালিটো বনাই তাৰপিছত আগত অকণমান বঢ়াই দিলো এতিয়া আৰু পিছত দেখি ভাবিছো অলপ মাটি লৈছো গোহালিটো বনাই দিম সেইফালে মানে গাখীৰ বিক্ৰী কৰি মাটি লৈছে বুলি ক'ব পাৰে ন? মোটামুটি তেনেকুৱা ক'ব পাৰি গাড়ী এখন ললো এইবাৰ মানে 3 মাহ মান মাটি হ'ল কিমান 4 মাহ মান মান লৈছে আপুনি? মাটি 1 কঠা লৈছো আৰু বহুত দাম মাটিৰ ইয়াতে ইয়াত বহুত দাম ন? বহুত দাম 50 লাখ কৰি লৈছো 50 লাখ কি বিঘা? বিঘা 50 লাখ কৰি 1 আপুনি কঠা 1 কঠা মাটি মাটিৰ লৈছে দাম তাৰমানে 10 লাখ টকা 10 হ'ব লাখ টকা 1 কঠা মাটিৰ দাম। মানে গাখীৰ বিক্ৰী কৰি 10 লাখ টকাৰে 1 কঠা মাটি লৈছে লৈছো আৰু গাড়ীখন গাড়ী কি এখন ল'লে? লৈছো কি গাড়ী লৈছে? টাটা পাঞ্চ গাড়ীখন লোৱা কিমান দিন হ'ল? গাড়ীখন লোৱা আজি 5 মাহ মান হ'ল 5 মাহ মান। আৰু কিবা কাম কৰিছে নেকি আৰু গাখীৰ বিক্ৰী তেনেকে আৰু কিবা কিবি কৰি আছে গোহালি বাচ্ছা কেইটা টান পাই কাৰণে গোটেই চোতাল পাকা কৰি দিছো এইফালে আগত চোতাল বিলাক পাকা কৰিছে লেতেৰা হবা নিদিও মই মানে লেতেৰা হলে মোৰ ভাল নালাগে হয়। পতা লাগি থাকিলে বেয়া লাগে সেইটো কাৰণে যিমানখিনি খৰচ পাকা কৰি দিছো তাহাঁতৰ আৰু যিমানখিনি বানাম সেইখিনিও পাকা কৰি দিম এতিয়া ভাবিছো আৰু খেৰৰ ঘৰটো পাকা কৰি ল'ম এইবাৰ নহলে খেৰ বিলাক বেয়া হয় ইমানখিনি এতিয়া আৰু গৰু বাকী আৰু পোহাৰ খৰচ কৰি থকা যায় গৰু পোহাৰ যিটো মানে ধাৰণা 2005 আৰম্ভ কৰিলে আপুনি কেনেকে আহিল যে গৰু পুহিব লাগে বা ইচ্ছাটো কেনেকে আৰম্ভ হ'ল? মোৰ মায়ে কৈছিল এটা গৰু মানে গৰু এটা ৰাখিলে ভাল আৰু মই আগতে ৰাখিছো বুলি ক'লে মায়ে মই ঠিক আছে বাৰু এটা গৰু লৈ লওঁ ছাৰে মই পাঠক ছাৰে মোক লোন এটা লৈ দিছিলে গাঁৱলীয়া বেংকত মানে বজালী পশু চিকিৎসক চিকিৎসা বিষয়া হিতেশ পাঠক ছাৰে হয়। লোন এটা লৈ দিলে সেইটো লোনেৰে মই এটা গাই ললো মোৰ মাৰ ঘৰৰ পৰা মাও এটা গাই দিলে 2জনী হ'ল তেতিয়া আৰু ইমান নাজানো আৰু 4-5 লিটাৰ গাখীৰ হয় তাৰপিছত সেনেকে মানে 12 এতিয়াতো আৰু মোটামুটি বহুত গৰুৱে হৈ গ'ল ভগৱানৰ কৃপাত মাও বহুত কৈ থকা আছিল যে হ'ব আৰু পিছত বহুত হৈ যাব মাৰ আশীৰ্বাদত বহুত হৈ গৈছে এতিয়া আৰু ভৱিষ্যতে হ'ব বুলি ভাবি আছো এতিয়া আপোনাৰ ছোৱালীয়েতো MBBS পাছ কৰিলে চাগে মোৰ ছোৱালীয়ে পাছ কৰিলে এতিয়া ক'ত এতিয়া GMCত যোৱাকালি তাই ইণ্টাৰ্ণশ্বিপৰ কাৰণে হেৰি কৰিছে এডমিশ্যন ল'লে আৰু ল'ৰা হায়াৰ মোৰ ছেকেণ্ডাৰী ল'ৰা হাই ছেকেণ্ডাৰী কমাৰ্চৰ আছিলে সিও বিজনেছৰে চিন্তা কৰি আছে এতিয়া সি বিকমত এডমিশ্যন লৈছে বিকমত এডমিশ্যন লৈছে আপোনাক সহায় কৰে মোক সহায় কৰে যথেষ্ট কৰে আৰু আপোনাৰ মানুহজন ক'ত থাকে মোৰ মানুহজন বাহিৰত থাকে তেখেতে তাত কাম কৰে তেখেতে কাম কৰে কিন্তু এই গোটেই যিখিনি গৰুৰ যাৱতীয় যিখিনি কাম সেইখিনি আপুনি অকলেই কৰি মই আছে অকলে কৰো